এনেদৰে যদি কোনোবাই যদি সদায় সজাই পৰাই যদি ভাত খাবলৈ দিলে হয় তেতিয়াহ'লে কিমান যে ভাল লাগিলে হয়। খোৱাটো ডাঙৰ কথা নহয় দেই, বনোৱাটোহে ডাঙৰ কথা। মানে ভাত বনাই বনাই একেবাৰে এলাহ লাগি গৈছে। তাৰ কাৰণে আজি বিয়াত নিমন্ত্ৰণ এটা যিহেতু পালোঁ আৰু বিয়া খাবলৈ যাওঁ বুলি এতিয়া সাজি কাচি অকণমান ৰেডি হৈ গ'লোঁ। সময় পৰাই হৈছে 6:30 আৰু লগতে মোৰ ল'ৰা যাওঁ বুলি যিহেতু কৈছে আৰু অকণমান দূৰত যাওঁ, তাৰ কাৰণে ল'ৰাটোক যিহেতু লৈ যাবই লাগিব। অহাকালিলৈ তাৰ কিন্তু পৰীক্ষা দেই। আৰু বিয়াত নগ'লেও নহয়, মানে কইনাজনীৰ বিয়াৰ কামখিনি মই লৈছোঁ যিহেতু বাৰে বাৰে ফোন কৰি মাতি আছে, তাৰ কাৰণে ওলাই যিহেতু যাবই লাগিব বিয়াখনত। আৰু ইমান ঠাণ্ডা পৰিছে বাহিৰত আৰু ভাবিছোঁ যে স্কুটিখন লৈ নাযাওঁ আৰু গাড়ীখনতে যাওঁ, যিহেতু ল'ৰাও মোৰ লগত যাব আৰু মানুহজনৰ গাটো ইমান ভাল নাই, তাৰ কাৰণে মানুহজনে নাযায় আমাৰ লগত। লগতে মোৰ কেমেৰামেন আছে আৰু আমি দুইজন একেবাৰে গাড়ীখনত বহো মানে একেবাৰে ঠাণ্ডাটো অভাৰে পৰি গৈছে যেন পাইছোঁ। আৰু সময় প্ৰায় 8:30 হৈ গৈছে। অকণমান দেৰি কৰি যিহেতু যাওঁ, বেংগলী মানুহৰ বিয়া অকণমান দেৰি কৰিয়ে হয় বোলো, তাৰ কাৰণে বহি গ'লোঁ গাড়ীত। আৰু গাড়ীখন বিৰাট বেছি ঠাণ্ডা, মানে সেই সময়তে মই মানুহজনক কৈ আছিলোঁ যে গাড়ীখনত বিৰাট ঠাণ্ডা। আৰু একেবাৰে আহি পালোঁ বিয়া ঘৰ। মানুহৰ ব্যৱহাৰে মানুহৰ পৰিচয় বুলি কয় যে, ঠিক তেনেদৰে মই বিয়া হোৱা হৈছে এখন গাঁৱলৈ 5 বছৰ, কিন্তু মোক মানে মোৰ পৰিচয় মই নিজকে কওঁ মোৰ ব্যৱহাৰ ভাল বুলি। মানুহে পৰিচয় দিবলৈ ভাল পায় আৰু তাৰ কাৰণে মোক মাতি লৈ পেলাই কাম বনবোৰো দিয়ে বা বিয়াত নিমন্ত্ৰণো দিয়ে, সেইটো ক'বলৈ বাধ্য মই যেনিবা। এজনী হৈছে বিয়াৰ কইনা আৰু দৰা। তাইৰ মানে আচলতে 4 দিনমান আগতে বিয়া হৈছিলে মন্দিৰত, আৰু আজি তাৰ 4-3জনমান ভাইটি আছে। ভাইটিয়ে মানে ঘৰলৈ পাৰ্টিটো দিছে। আৰু ছোৱালীজনীৰ মাক বাপেক যিহেতু নাই, সৰুতে ঢুকাইছে, তাৰ কাৰণে ভাইটিহঁতক চাই মানে অকণমান সময় হ'ল বিয়া হোৱাটো। শেষত তাইৰ বিয়া হ'ল, খুব বেছি ভাল লাগিল। সময় যেতিয়া হয় মানুহৰ এনে বিয়া হয়, দেখিবলৈ খুব ধুনীয়া লাগিছে। লগতে ফটো শ্বুট কৰিলোঁ আৰু লগতে চাহ কফি পকৰি কিবা কিবি দিছিলে খাবলৈ কাৰণে। খোৱা বোৱা শেষ কৰি এতিয়া খাবলৈ যাওঁ বুলি ভাবিছোঁ ভাত। আৰু ভাত খোৱা আইটেমটো চাওকচোন, চিষ্টেমটো এনেকুৱা ধুনীয়া কৰিছে, মাজত পাৰ্টিশ্যন দি পেলাই এনেকুৱা লাগিছে মানে কিবা 5 ষ্টাৰ হোটেলতে বহিছোঁ যেন। একদম মাজতে পাৰ্টিশ্যন দি দিছে আৰু কেটাৰিংবোৰ মানে হোটেলৰ মাজে মাজে যে জেগা থাকে সেনেকুৱাই ঠিক জেগাৰ নিচিনা, মানে অহা যোৱা কৰিবলৈ কাৰণে বিৰাট বেছি ভাল লাগিছে। মই তাকে মানে কৈ আছোঁ যে মানে চিষ্টেমটো বহুত বেছি ভাল লাগিছে মোৰ। আৰু মোক এনেকুৱা লাগিছে যে বিয়া ঘৰত আহিলে মানে ল'ৰাটোৰ কাৰণে কণী বইল কৰি লৈ আহিব লাগিব নেকি। যেতিয়াও মানে কণী কৈ থাকে, বিয়া ঘৰত গ'লেও মানে কণী দিহে ভাত খাব, বোলে কণীহে লাগে বুলি মোক এনেকুৱা কৈ আছে। তাকে মই তাক ক'লোঁ মানে যে আজি সেইটো লাষ্ট বুলি। আৰু খানাৰ আইটেমটো মই আপোনালোকক দেখুৱাই আছিলোঁ, চিকেন মটন লগতে মাছ আৰু কাঠাল চিঙৰি আৰু ভাজি ঢেৰ কিবা কিবি। আৰু দালিটো কিন্তু তামাম আছিলে দে, বহুত টেষ্টি দালি আছিলে। খাই বৈ শেষ, এতিয়া লাহেকৈ ওলাই যাওঁ বুলি ভাবিছোঁ। সময় পৰাই হৈ আছে 9:30, 10টামান বাজি আছে। আৰু তাৰপাছত মোৰ ল'ৰাই যে এনেকুৱা উৎপাত লগাই দিছে মানে আহিবই খোজা নাই। ভাত পানী খোৱা শেষ হ'ল। শেষত তামোলটো খাবই লাগিব, যিহেতু মই তামোল খাই ভাল পাওঁ, তাৰ কাৰণে লৈ লৈছোঁ তামোল। আৰু ধুনীয়াকৈ খাই বৈ ওলাই আহিবলৈ লৈছোঁ। আৰু ঠাণ্ডাত তামোল খাই কিন্তু গাটো অকণমান গৰম হৈ যায় যে। কেনে লাগিল মোৰ মিনি ব্লগটো আপোনালোকে জনাবলৈ নাপাহৰিব। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এটা কৰি দিব। যিসকলে ফেচবুকত চাই আছে আৰু যিসকলে ইউটিউবত চাই আছে ছাবস্ক্ৰাইব কৰি দিব।